গৌৰীপুৰত নিৰ্বাচনী হিংসা। গৌৰীপুৰত AIUDF বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। বিধায়ক নিজানুৰ ৰহমানৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা AIUDF কৰ্মীৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। 17 নং ৰাষ্ট্ৰীয় ঘাইপথত AIUDFৰ বাহন আগুচি ধৰি শিলগুটি নিক্ষেপৰ লগতে ৰডেৰে আক্ৰমণ কৰি বাহনখন ভাঙি ছিন্ন বিচ্ছিন্ন কৰে দুৰ্বৃত্তই। আক্ৰমণৰ ফলত বহু কেইগৰাকী AIUDF কৰ্মী গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰীসকল বিৰোধী দলৰ হোৱা বুলি সন্দেহ। ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। আমাৰ 10 বছৰ ধৰি আমাৰ গৌৰীপুৰ 7 নং গৌৰীপুৰত 10 বছৰ ধৰি আমাৰ AIUDFৰ MLA জয়ী হৈ আছে। আজি আমাৰ বৃহৎ প্ৰগ্ৰাম, বৃহৎ ৰেলী হিচাপে আমি আজি নমিনেশ্যন দিবলৈ গৈছোঁ। এই নমিনেশ্যন এইটো আমাৰ সন্দেহ হয়, আমাৰ যে এইবাৰ জয় এইবাৰ নিশ্চিত। এই জয়ৰ কাৰণে সিহঁতে কিবা এটা টাৰ্গেট কৰি, বিৰোধী দলে একাংশই টাৰ্গেট কৰি সিহঁতৰ যে পৰাজয় হ'ব এইটো সিহঁতে বুজি পায়। ভয়ত সিহঁতে ভয় খায় আজি আমাৰ মানে হাল হাতেৰে লৈ আহি আমাৰ গাড়ীত মাৰধৰ কৰি আমাৰ ৰেলী কৰিবলৈ আহিছে। আমাৰ ৰাইজৰ গাড়ী এটা গাড়ীত মাৰধৰ কৰি আমাৰ লগত হাৰাশাস্তি কৰিলে। এইটো বিৰোধী দল হ'ব পাৰে, বিৰোধী দল একাংশই হ'ব পাৰে। ডিজে বজাৰ বাহনত আক্ৰমণ কৰিছে। আহত আছে, সিহঁতে হস্পিটেলত আছে। কিন্তু এইটো আমি সিহঁতক ধিক্কাৰ জনালোঁ। 7-8 জনৰ নিচিনা আহত হৈছে। সিহঁতক আমি ধিক্কাৰ জনাইছোঁ। যিজনে এই কামখিনি কৰিছে সিহঁতক আমি ধিক্কাৰ জনালোঁ। এইটো খুব বেয়া কৰিছে। আৰু আমাৰ ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক আমি ৰিকুৱেষ্ট কৰি আছোঁ যে এইটো অতি সোনকালে তদন্ত হ'ব লাগে। আৰক্ষী আহিছে। শিলগুটি নিক্ষেপ কৰিছে আৰু মানে চোকা অস্ত্ৰ লৈ মানে মাৰপিট কৰিছে। আগৰ পৰা এইটো মানে যিখিনি কৰিছে এইটোতো ধিক্কাৰ জনালোঁ। এইটো আগৰ পৰাই বোলে প্লেনিং আছিল সিহঁতৰ, নহ'লে এনেকৈ নহয়। আজি আমাৰ যেনেকুৱা মানুহ হৈছে, আজি 7-8 হাজাৰ মানুহ হৈছে আমাৰ নমিনেশ্যন দিবলৈ। ৰাইজে আমাক সাহৰি লৈছে, সঁহাৰি দিছে। যোৱাৰ পিছত অন্ধ হৈ আমি যাই আছোঁ। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সময়তে এই ঘটনাখিনি কৰিলে। কিন্তু